হয় 15 নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া মৰণ খণ্ডত পৰিণত হৈছে। কেমেৰাত নিকুঞ্জ আছে দেখুৱাব। এয়া হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। বাইহাটা চাৰিআলিৰ পৰা জোনাইলৈকে এইটো হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। এতিয়া আহল বহল হোৱাটো বেলেগ কথা, কিন্তু বৰ্তমান 15 নং ৰাষ্ট্ৰীয় ঘাইপথ এই মঙলদৈ পুনিয়া অঞ্চলত এতিয়া মেৰামতিৰ প্ৰয়োজন হৈছে। পথচাৰী হাহাকাৰ হৈছে, হাহাকাৰ অৱস্থা। এই স্থানত যদি আপুনি আহে তেতিয়া ঘণ্টা ৰ'ব লাগিব, এইকাৰণে যে এই স্থান অতিকৈ বেয়া হৈছে আৰু এই বেয়া হোৱাৰ ফলত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈছে, বহুজনৰ প্ৰাণহানি হৈছে, পথৰ পিতৃহাৰা হৈছে, মাতৃহাৰা হৈছে, পুত্ৰহাৰা হৈছে, বহুতৰ বুকু সোধা হৈছে। এয়া হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তথৈবচ অৱস্থা। যদি আপুনি এই স্থানলৈ আহে তেতিয়া হাহাকাৰ হ'ব, হাহাকাৰ পৰিৱেশ সৃষ্টি হ'ব। হাহাকাৰ হৈছে পথচাৰীসকলৰ, এই ধৰণে উপায়ন্তৰ হৈছে। সকলো আহিবই লাগিব 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে, কিন্তু আপুনি যদি আহে এই স্থানত তেতিয়া বিপদত পৰিব পাৰে। মই পুনতে কিছু ব্যক্তি আছে, মই মতামত ল'বলৈ চেষ্টা কৰিম। আহিছে অকণমান, আপুনি অকণমান ৰ'ব, আপোনাৰ পৰা মতামত ল'বলৈ বিচাৰিছোঁ। 15 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ যেতিয়া আপুনি আহে তেতিয়াহ'লে আপুনি হয়তো বিপদত পৰিব পাৰে। এই অৱস্থা ৰাস্তাৰ এই অৱস্থাত বিপদ পৰিব পাৰে। এই মঙলদৈ ৰাস্তাটো বহুত টনটন ৰাস্তা আছে, বহুত ট্ৰাফিক জাম হয়। কিন্তু একচুৱেলি দেখছে দুটা চাই ড্ৰেইন নাই, ড্ৰেইন লাগে এটা। এই ধৰণে আমি মতামত ল'বলৈ চেষ্টা কৰিলোঁ। আন কিছু পথচাৰী আছে, মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপুনি যদি 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাইহাটা চাৰিআলিৰ পৰা বা জোনাইলৈকে বা শোণিতপুৰলৈকে যাব লাগে তেতিয়াহ'লে আপোনাৰ এই স্থানত আপোনাৰ দুৰ্ঘটনা পতিত হ'ব পাৰে। যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আপুনি এজন পথচাৰী হৈছে, কি অনুভৱ হৈছে আপোনাৰ? চাওক, বদলগুৰিৰ পৰা যদি আমি মঙলদৈ টাউনত আমি দিনত তিনি চাৰিবাৰকৈ আহোঁ। এইখিনি জেগাত মানে এনেকুৱা এটা সমস্যাৰ সন্মুখীন হৈছে আজি কিছুদিনৰ পৰা। মানে বহুত মানুহ ইয়াত পৰিছে, ল'ৰা ছোৱালী, কলেজত অহা ল'ৰা ছোৱালী পৰিছে। গতিকে আমি ৰাস্তাটো ভাল হোৱাটো বিচাৰোঁ, যিহেতু আমাৰ নিজৰ এখন চৰকাৰ আছে, ভাল চৰকাৰ আছে। আমাৰ মন্ত্ৰী হ'ল এতিয়া আমাৰ ইয়াতে। গতিকে দেশৰ ইমান উন্নয়ন হোৱাৰ পিছতো আমাৰ এই ৰাস্তাটো কিয় উন্নয়ন নহয়, আমি সেইটো এটা চিন্তা কৰিবলগীয়া বিষয় আছে এতিয়ালৈকে। চাইলেনযুক্ত হ'ব, তাৰ আগতে কিন্তু মেৰামতিৰ প্ৰয়োজন আছে, নহয় জানো? এনেকুৱা অনুভৱ কৰিছে নেকি আপুনি? চাইলেনযুক্তটো হ'ব, হয়তো দেৰি আছে। চাইলেনযুক্ত হোৱাটো আমি বিচাৰোঁ, সেইটো ভাল কথা হৈছে। কিন্তু এতিয়াতো মানুহখিনি অহা যোৱা কৰিব পৰা এটা ব্যৱস্থা কৰি দিব লাগে চৰকাৰে। এতিয়া এনেকুৱা ব্যৱস্থা হৈছে মানে চাৰিওফালে মানে দুই চাইডে দোকান হৈ পেলাই এইটো এটা মানে ড্ৰেইনৰ নিচিনা এটা হৈ গৈছে। আপোনাৰ বাংলাগড় বজাৰৰ পৰা পুনিয়াৰ আপোনাৰ ব্ৰিজলৈকে এতিয়া এটা ড্ৰেইন ছিষ্টেম হৈ গৈছে। গতিকে এইটো ড্ৰেইন হৈ থাকিলে এইটো কেনেকৈ হ'ব? এইটো নহ'ব। দুৰ্ঘটনা হৈছে। আমি আজি দেখিছোঁ, ফেচবুকত দেখিছোঁ বা এনেকুৱা মোবাইলত দেখিছোঁ, মানে এখন ই ৰিক্সা পৰিছে, কলেজত অহা ল'ৰা ছোৱালী পৰিছে। এনেকুৱা হ'লেতো মানুহৰ বহুত যাতনা হৈ যাব না। এই ধৰণে আমি সাধাৰণ যি পথচাৰীসকলৰ আমি মতামত ল'বলৈ চেষ্টা কৰিলোঁ। আন কিছু পথচাৰী আছে, আমি তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনালোকে এই ধৰণে যাব আহিছে, যে অকণমান ক'ব। আমি এক্সপেক্ট কৰোঁ ৰাস্তাটো মানে অলপ ছেফ হ'ব লাগে চবৰ কাৰণে, আৰু এইবিলাক এৰিয়া অলপ এক্সিডেণ্ট প্ৰ'ন এৰিয়া হয়। আৰু আজিকালি যান জঁট মানে গাড়ী ঘোঁৰা অলপ বাঢ়িছে আগতকৈ সংখ্যাটো। গতিকে ৰাস্তাটো সোনকালে বনাই দিলে আৰু ভাল হয়, আমাৰো অলপ সুবিধা হ'ব। এই ধৰণে আমি পথচাৰীসকলৰ মতামত ল'বলৈ চেষ্টা কৰিলোঁ। আন এজন পথচাৰী আছে, আমি আহিছোঁ। আপুনি অকণমান আহিব, আপুনি ক'ৰ পৰা ক'লৈ যাব আহিছে? আৰু তাৰ প্ৰাক মুহূৰ্তত মই এগৰাকী পথচাৰী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বাইদেউ, ক'ত যাব আহিছে? এই ধৰণৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ যেন এটি ৰাস্তা হৈ থকা নাই এতিয়া। মঙলদৈলৈ যাব আহিছোঁ বাৰু আমি, ইণ্ডাষ্ট্ৰী চকলৈ। কিন্তু ৰাস্তাটোৰ অৱস্থা দেখি বহুত বেয়া লাগিছে। গতিকে চৰকাৰে অলপ মনোযোগ দিয়া উচিত, কিবা কৰি যাতে অকণমান ৰিপেয়াৰ হ'লেও কৰি পেলাই মানুহ অহা যোৱাত সুবিধা কৰি দিয়ে। আৰু এই ধৰণে আমি মতামত ল'বলৈ চেষ্টা কৰিলোঁ। আন এগৰাকী ব্যক্তি আছে, অকণমান আহিব আপুনি, আপুনি ক'ত যাব আহিছিলে? মই মঙলদৈ যাব আহিছিলোঁ। হয়, আচলতে ইফালে পানী আছে, অকণমান আহিব। মানে দুখ লগা বিষয় যে আমাৰ এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো এটা নেশ্যনেল হাইৱে। গতিকে এই নেশ্যনেল হাইৱেটো আমাৰ যিটো অৱস্থা, এইটো এইখিনি পুনিয়া বুলি কয়। পুনিয়াত এইটো মানে মানুহ আপ ডাউন কৰিব পৰা অৱস্থা নোহোৱা হৈ গৈছে। খোজকাঢ়ি অহা, চাইকেল লৈ অহা মানুহটো বহুত বিপদজনকভাৱে আপ ডাউন কৰিব লগা হৈছে, যিহেতু আমাৰ ৰাস্তাটো ঠেক আৰু এইখিনি গাঁতা হৈ গৈছে। বহুতকেইটা গাঁতা হৈছে, দুই এজন মানুহ পৰাও লক্ষ্য হৈছে আমাৰ ইয়াতে। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক, মুখ্যমন্ত্ৰী মহোদয়ক মই পাতৰভাৱে ৰাইজৰ হৈ অনুৰোধ জনাওঁ যে আমাৰ ৰাস্তাটো অতি সোনকালে আমাক ভাল কৰি দিব লাগে। চাৰিলেনযুক্ত কেতিয়া হয় আমাৰ ক'ব লগা নাই। বৰ্তমান আমাক ৰাস্তাটো যাতে কোনো বিপদ আপদ নোহোৱাকৈ আমাৰ ৰাইজ আপ ডাউন কৰিব পাৰে, তাৰ বাবে মই মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ মঙলদৈ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী তেওঁকো মই এই চেনেলৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ এই ৰাস্তাটো ভাল কৰি দিব লাগে।
এইটো তেওঁ যিহেতু সদায় এই ৰাস্তাটোৰে আপ ডাউন কৰে, গতিকে তেওঁ হয়তো নিশ্চয় দেখিছে, দৃষ্টিগোচৰ হৈছে। গতিকে তেওঁকো মই এইটো অনুৰোধ জনাওঁ যে ৰাস্তাটো অনতিপলমে ৰাস্তাটো ভাল কৰি দিবলৈ মই তেওঁ অনুৰোধ কৰিছোঁ। লগতে মানে হিমন্ত বিশ্ব শৰ্মা শ্ৰদ্ধা মামা বুলিয়ে কৈছোঁ, তেওঁকো অনুৰোধ জনাইছোঁ যে ৰাস্তাটো সোনকালে আমাৰ যাতে ভাল হয়, তাৰ বাবে তেওঁক মই অনুৰোধ জনাইছোঁ। আৰু এটা মই ইয়াতে আপোনালোকৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ যিটো PWDৰ প্ৰায়খিনি অফিচাৰ কৰ্মচাৰী এইটো ৰাস্তাৰে তেওঁলোকে আপ ডাউন কৰে, তেওঁলোককো মই অনুৰোধ জনাইছোঁ যে তেওঁলোকেও যাতে অকণমান নজৰ দিয়ে ৰাস্তাটো, কাৰণ তেওঁলোকেও আপ ডাউন কৰোঁতে যথেষ্টখিনি হয়তো অসুবিধাত পৰিছে। তেওঁলোককো মই অনুৰোধ জনাইছোঁ যে ৰাইজৰ হৈ মই অনুৰোধ জনাইছোঁ যে তেওঁলোকেও আমাৰ এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিব লাগে। এই ধৰণে আমি পথচাৰীসকলৰ মতামত ল'বলৈ চেষ্টা কৰিলোঁ। অকণমান ৰ'ব, আমি কিছু পথচাৰী আছে, আমি তেওঁলোকৰ ওচৰলৈ যাব খুজিছোঁ। আপুনি অকণমান আহিব, আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিলোঁ। ৰাইজসকল আছে, আমি কিছু মতামত ল'ম। যিহেতু পথচাৰীসকল আছে, আমি অকণমান মতামত ল'বলৈ চেষ্টা কৰিছোঁ। আপুনি অকণমান দৰজাখন খুলি দিব। আমি যিহেতু আপোনালোক যাব আহিছে, এই ধৰণে যদি এনেকুৱা পথৰ অৱস্থা হয়, তেওঁ ক'ব বিচৰা নাই, মই ইফালে গৈছোঁ। অকণমান আপুনি আপোনাৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিছোঁ। আপুনি দৈনিক এই ধৰণে অহা যোৱা কৰে, তেতিয়াহ'লে কেনে অনুভৱ হ'ব আপোনাৰ? আপোনাৰ কেনে অনুভৱ হ'ব? আপোনাৰ এই ধৰণে যদি ৰাস্তাটো অহা যোৱা কৰি থাকে, তেতিয়াহ'লে আপোনালোকে কেনে জমৰ যতনা এনেকুৱা সোনকালে এই সমস্যাটো সমাধান, আজি বছৰ ধৰি এই সমস্যাত আমি ভুগি আহিছোঁ। গতিকে আমি বিনম্ৰভাৱে অসম চৰকাৰক অনুৰোধ কৰিছোঁ এই সমস্যা যাতে আমাক সমাধান কৰি যাত্ৰীৰ নিৰাপত্তা সুৰক্ষিত কৰে। ক'ত যাব আহিছে আপুনি? মই মঙলদৈলৈ যাব আহিছোঁ, মই বজাৰ সূত্ৰে আহি আছোঁ। গতিকে এনেকুৱা পথ দুৰ্ঘটনা, বিভিন্ন ধৰণৰ পথ দুৰ্ঘটনা হৈছে, বিভিন্ন ব্যক্তিৰ ইয়াতে মৃত্যু হোৱা আমি পৰিলক্ষিত হৈছে। গতিকে অনতিপলমে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি বিনম্ৰভাৱে কাতৰভাৱে মঙলদৈবাসী হিচাপে অনুৰোধ কৰিছোঁ, অনতিপলমে আমাৰ এই সমস্যাটো সমাধান কৰি আমাৰ এই দৰংবাসীক উৎকৰ্ষ সাধন কৰে যেন বা সমস্যা সমাধান কৰে যেন। ধন্যবাদ। এই ধৰণে আমি পথচাৰীসকলৰ মতামত ল'বলৈ চেষ্টা কৰিলোঁ, আৰু মতামত ল'লোঁ এইকাৰণেই ল'বৰ কাৰণে আমি কিছুসংখ্যকে ক'ব বিচৰা নাই বা কিছুসংখ্যকে ক'বলৈ ভয় কৰিছে। আমি এই ধৰণে দেখুৱাইছোঁ যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ বাইহাটা চাৰিআলিৰ পৰা শোণিতপুৰলৈ বা বিশ্বনাথ চাৰিআলিলৈকে যদি যায়, আপুনি ঢলা যায়, শদিয়া যায় বা ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ এইটো মুখ্য পথ, আৰু এই মুখ্য পথলৈ যদি আপুনি যাব আহে, তেতিয়াহ'লে আপুনি এই পুনীয়া স্থানত আপুনি বিপদত পৰিব পাৰে। সকলোৱে একেমুখে কৈছে চাইলেনযুক্ত হ'ব, কথা নাই, বা আহল বহল হ'ব, কথা নাই, কিন্তু অতি সোনকালে এই জমৰ যাতনাৰ পৰা মৃত্যুদূতত যি পৰিণত হৈছে তাৰ পৰা ৰক্ষা পাবৰ কাৰণে তৎকালীনভাৱে মেৰামতি কৰিবৰ কাৰণে পথচাৰীসকলে অনুৰোধ জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।